মন্দিৰ ভাগৰ ওপৰত ভিডিঅ' বনাইছিলো যে এতিয়া মোৰ ওপৰত পুলিচ কেছ হৈছে আৰু সেই পুলিচ কেছটো দিছে শিৱসাগৰৰ পৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। পটাপট আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা কথা ক'বলৈ। কথা এষাৰ আছে, আগতে যিবিলাক ফকৰা যোজনা বুলি কয় হয়নে, ফকৰা যোজনাৰ মাধ্যমেৰে সঁচা কথাবিলাক কোৱা হয় আৰু সেই কথাটো কৈছোঁ, মানুহ মৰে কৈ চৰাই মৰে ৰৈ। এতিয়া কথাটো হৈছে, মোক এতিয়া মই কি বুলি ক'ম, মই হয়তো আপোনালোকৰ আগত মানে মই যিমানখিনি ভিডিঅ' দিছোঁ শালীনতা ৰাখি পেলাই দিছোঁ। আৰু কেতিয়াবা কি হয়, এনেই কমেডিৰ মাজেৰে কিবা কিবি মানে এনেই আৰু মনটোকে ভাল লাগিবলৈ, কাৰণ মন মাৰি থাকিলে আপোনাৰ মনলৈ কিবা কিবি চিন্তা আহি থাকিলে আপুনি পটককৈ চাবচোন, আজি এইটোকে কৰোঁ আজি এইটোকে কৰোঁ, কিবা এটা মনটো ভাল লাগিব। আৰু আপোনালোকৰ আগলৈ এই ভিডিঅ'ৰ মাধ্যমেৰে কথাখিনি ক'লে মোৰ ভাল লাগে, সেইকাৰণে যিকোনো ভিডিঅ' বনাই আপোনালোকৰ মাজত এৰি দিওঁ আৰু বহুতে ভাল পায় আৰু বেয়া পোৱা সংখ্যাটো আছে। কিন্তু এইটো কথাই নহয় যে কথা কিছুমান নভবা নিচিন্তাকে মানে এনেকুৱা কিছুমান মানে আপুনি ভবাই নাই সেইটো কথা, এনেকুৱা কিছুমান এতিয়া মানে মোৰ লগত এতিয়া হ'বলৈ ধৰিছে। মানে এতিয়া কথাটো কৈছোঁ, মই যিহেতুকে মন্দিৰ ভাগৰ ওপৰত ভিডিঅ' বনাইছিলোঁ যে এতিয়া মোৰ ওপৰত পুলিচ কেছ হৈছে আৰু সেই পুলিচ কেছটো দিছে শিৱসাগৰৰ পৰা দেই। আৰু এই কথাখিনি মই কৈছোঁ, আপোনালোকে শুনি যাব। মই আপোনালোকক কৈছোঁ, মই শালীনতা ৰাখি পেলাইতো ভিডিঅ'সমূহ দিওঁ ন। আৰু মানে এতিয়া আপোনালোকক কৈছোঁ, কথাটো এইটো কাৰণে এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, আমাৰ ঘৰলৈ এতিয়া মোৰ কাৰণে খবৰ ল'বলৈ 4গৰাকীমান মানুহ আহিছে। মানে মই তেওঁলোকক বিদায় দি পেলাই জাষ্ট গেটখন মাৰিবলৈ ধৰিছোঁ, 4গৰাকীমান মানুহ আহিছে। আৰু মই ভাবোঁ তেওঁলোকক মই ভিডিঅ' কৰাৰ প্ৰয়োজন নাই, খালি কথাকেইটা আপোনালোকক কৈ দিছোঁ। মানুহখিনি কেনেকুৱা জানেনে, গাড়ীখন আহিছিলে, তই যে ভিডিঅ' বনাও সেইকাৰণে চাগে এনেকুৱা মানে কৈছে আৰু দেই, ভিডিঅ' বনাইছিলিনো কি আমুক তামুক, সেইকাৰণে তোক এতিয়া নিবলৈ আহিছে। মই কৈছোঁ, আমাৰ এজন বহুত ভাল অনুৰাগী মোৰ ভিডিঅ'সমূহ চাই, মোৰ মানে প্ৰথমতে আমাৰ মাইনাৰ ভিডিঅ' চাইছিলে। তেখেতে এজন উচ্চ পদস্থ পুলিচ বিষয়া আৰু তেখেত যেতিয়া আমি কাকু মাইনাই প্ৰথম যেতিয়া আমি মাইনাক আমাৰ ঘৰলৈ আনিছিলোঁ, তেতিয়া আমি মাজুলীত 14 দিনৰ কাৰণে গৈছিলোঁ। মাজুলীত তেতিয়া 14 দিনৰ কাৰণে গৈছিলোঁ আৰু সেই ছাৰজনে আমাক থকা খোৱা সকলোখিনি ব্যৱস্থা কৰি দিছিলে। আৰু সেই ছাৰজন বৰ্তমান ব্ৰহ্মপুৰলৈ আহিছে। ব্ৰহ্মপুৰলৈ যিহেতুকে আহিছে, আমাৰ লগত কণ্টেক্ট কৰিলে, কালি সন্ধ্যা সময়ত কৰিছিলে। আৰু সন্ধিয়া মই ফিল্ডত আছোঁ আৰু ডিকুদাহাৰ হাততে ফোনটো আছে। ডিকুদাহে কি কৰিলে, আননোন নাম্বাৰ নধৰে আৰু ছাৰৰ নাম্বাৰটো মই ছেভ কৰি থৈছোঁ, কিন্তু ছাৰে বেলেগ এটা নাম্বাৰৰ পৰা ফোন কৰিলে। আমাৰ ডিকুদাহে ফোনটো ৰিচিভ নকৰিলে। মই কাৰণ গালি দিম, কিয় বেলেগ ফোন ৰিচিভ কৰিছা বুলি, কাৰণ এনেকুৱা কিছুমান ঘটনা হৈ আছিলে। তাৰপিছতে হঠাতে ছাৰ আজি 9:30 বজাত মানে হঠাতে ছাৰ এওঁকো মই পঠাইছোঁ অফিচলৈ আৰু একদম ছাৰো আহিছে নহয়, মানে গাড়ীখন ৰখাইছে। তাৰপিছতে আৰু এড্ৰেছটো আমাৰ ভাইটিয়ে যিহেতুকে দিলে, মোৰ ফোনটো নেপায়, ভাইটিক মাৰিলে, ভাইটিয়ে ফোন দিলে আৰু এড্ৰেছটো। তাৰপিছত আমাৰ ঘৰলৈ আহি মই সুন্দৰকৈ চাহ পুৰিছোঁ, মানে কি খুৱাম কি নোখুৱাম মানে সেইখিনি আয়োজন। আৰু জানেই নহয়, পুলিচ বিষয়াসকলে অকণমান কেমেৰাৰ পৰা আঁতৰত থাকে। তাৰপিছতে তেওঁলোকৰ কাৰণে পুৰি ঘুগুনি এনেকৈ বনালোঁ কৰিলোঁ, সকলোখিনি দি কৰি পেলাই মানে মই পঠাইছোঁ আৰু খুৱাই কৰি পঠাইছোঁ। এওঁতো গুচিয়ে গ'ল, খুৱাই কৰি পঠাইছোঁ। পঠোৱাৰ পিছতে মানে একদম খবৰ আহিলে আৰু কল্পনাক মানে এৰেষ্ট কৰিলে মোক দেই। কল্পনাক একদম এতিয়া এৰেষ্ট কৰিলে ভিডিঅ' বনোৱাৰ কাৰণে। আৰু 4গৰাকীমান খুৰী আহিছে আৰু, হয়নে তোক বোলে এনেকুৱা বোলো, কোনে ক'লে পুলিচৰ গাড়ীখন আহিলে বুলিয়ে মোকনো এৰেষ্ট কৰিবনে? গতিকে চাওকচোন, মই সেইকাৰণে কৈছোঁ, অকণমান ভালকৈ মানুহে মানে একো এটা নভবা নিচিন্তাকৈ মানে সেইবিলাকে নিগেটিভ কথাটোহে কয়গৈ মানে। আৰু কয় বহুত কথা কয়। কথাবিলাক মই বাদ দিছোঁ, কিন্তু এটা কথাই কওঁ, মই জীয়াই থকালৈকে ভিডিঅ' দিয়েই থাকিম। লাগিলে এজন মানুহে চাওক, কোনেও নাচালে মই নিজেই চাই থাকিম মোৰ নিজৰ ভিডিঅ'। যেতিয়া মই সৰহসজ্জা সময়খিনি যদি মই পাওঁ, তেতিয়া মোৰ নিজৰ ভিডিঅ'খিনিকে উলিয়াই চাই থাকিম। যেনেকৈ আগৰ ফটোবিলাক চালে এতিয়া আপোনালোকৰ কেনেকুৱা লাগে মনটো কওকচোন। আগতে উঠি অহা ফটোবিলাক আপুনি যেতিয়া পিছত চাব, 2-3 বছৰৰ পাছত চাব, কেনেকুৱা লাগে মনটো ক'বচোন। গতিকে এইবিলাক বনাই থৈছোঁ, এইবিলাক এটা স্মৃতি, সেইকাৰণে আমি তেনেকৈ বনাই পেলাই থৈ দিওঁ। এইটোৱে নহয় যে আমি ভিডিঅ'টো দি পেলাই আপোনালোকক দৰ্জাত টুকুৰ মাৰি দিম যে মই ভিডিঅ' দিছোঁ আপোনালোকে চাওক, সেইটো কথা কেতিয়াও নহয়। কোনোবাই ভাল পাই চাব, কোনোবাই বেয়া পাই নাচাব, কিন্তু আমি কাকো জোৰ কৰিব নোৱাৰোঁ। আৰু মই এটা কথাই কওঁ, মোক পুলিচে নিবলৈ অহা নাই। সেই গাড়ীখন মই কৈছোঁৱে, উপাধিটো কৈ নিদিওঁ, মানে ছাৰজন বৰ্তমান আমাৰ এতিয়া ব্ৰহ্মপুৰলৈ আহিছে।
ছাৰে এতিয়া আমাৰ ব্ৰহ্মপুৰত জইন কৰা বেছিদিন হোৱা নাই, সেই ছাৰজনী আহিছিলে আমাৰ ঘৰলৈ আৰু এইফালে কিবা কামত আহিছিলে। আৰু কালি যিহেতুকে সন্ধ্যা সময়তে সেয়া ফোন কৰিছিলে, ফোনটো নোপোৱাৰ কাৰণে মই আপোনালোকক জনাব নোৱাৰিলোঁ, নহ'লে কালিয়ে কৈ দিলোঁহেঁতেন মই। আৰু এতিয়া পতাপত সেইটো কথা কৈছোঁহি। আৰু মই এতিয়া সাজু হওঁ আৰু যাবলৈ দেই থানালৈ। আপোনালোকে থানাৰ পৰা ভিডিঅ' চিডিঅ' নাপাব আৰু মোক আৰু। গতিকে ধেমালি কৰিলোঁ। আৰু এইটো যে পিন্ধি আছোঁ, নিপিন্ধিলে মাইনাহঁতে কৈ থাকে, এয়া একদম কাকু মাইনাহঁতে আনি দিছিলে, বহুত দিন হ'ল দেই, বহুত দিন হ'ল। এতিয়া পিন্ধিছোঁ পতাপত। কি মানে এনেকুৱা সময়ত আহি গ'ল নহয়, লেতেৰা পেতেৰা হৈ থকা যায় ন আগবেলা সময়টো। সেইকাৰণে মানে যিটোকে পাইছোঁ সেইটোকে পতাপত পিন্ধি পেলাই মানে ছাৰহঁতক মই তেনেকৈ শুশ্ৰূষা কৰি পঠাইছোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এষাৰ কথা কওঁ, আতগুৰি নজনাকৈ কিছুমান কথা আপোনালোকে নক'ব দেই। আতগুৰি নজনাকৈ যে বহুতেই পাই আছোঁ, যেতিয়া মই ভিডিঅ' দিয়া নাছিলোঁ তেতিয়াও কৈছে মই এৰেষ্ট হ'লোঁ, নিউজে চিউজে ওলাই গ'ল, আমুক হ'ল তামুক হ'ল। কিন্তু নাই, কিছুমান পৰিস্থিতিয়ে বাধ্য কৰায়। যিহেতুকে আমি ভিডিঅ' দিছোঁ, যোনসকলে ভিডিঅ' বনাই গমেই পাই থাকে, কিছুমানে প্ৰকাশ কৰে কিছুমানে প্ৰকাশ নকৰে, হয়নে? কিন্তু তেনেকুৱা মই পুলিচৰ থানালৈ মানে এৰেষ্ট হ'বলগীয়া কাম কৰা নাই। গতিকে এইখিনিকে ক'লোঁ, বাকী কি ক'ম, আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ। এতিয়া বাচন বৰ্তনখিনি ধুই লওঁগৈ। গতিকে এতিয়া বাই বাই।